বহাগ আহিলেই যেন আমাৰ মনবোৰ একে সুৰত ধ্বনিত হৈ উঠে। নাহৰ কপৌ ফুলৰ সৌন্দৰ্য, কুলিৰ মিঠা মাত, তাৰ মাজতেই অন্তৰত বাজি উঠে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সুৰ। এই সুৰ আৰু ঐতিহ্যক আগন্তুক প্ৰজন্মই আগবঢ়াই লৈ যোৱাৰ প্ৰয়াসেৰে গুৱাহাটীৰ এক স্বেচ্ছাসেৱী সংগঠন শৰাইঘাট পিছ ফাউণ্ডেশ্যনে জুবিন গাৰ্গ আৰু আমাৰ বহাগ এক অভিন্ন সৌৰভ অবিচ্ছেদ্য মূৰ্ছনা নামেৰে এক অনুষ্ঠানৰ আয়োজন কৰে। যোৱা ২৬ এপ্ৰিল দেওবাৰে আবেলিৰ পৰা জুৰুডৰ শ্ৰদ্ধাঞ্জলি কাননত শৰাইঘাট পিছ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অসমৰ কেইবাগৰাকীও শিল্পী, সাহিত্যিক তথা সমাজকৰ্মী উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে শৰাইঘাট পিছ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। শৰাইঘাট পিছ ফাউণ্ডেশ্যনে সমাজৰ বিভিন্ন উন্নয়নমূলক কাম কৰাৰ উপৰিও জুবিন গাৰ্গ আৰু আমাৰ বহাগ এক অভিন্ন সৌৰভ অবিচ্ছেদ্য মূৰ্ছনা নামৰ এই অনুষ্ঠানটোৰ উদ্দেশ্য সম্পৰ্কে জানিব বিচৰাত ফাউণ্ডেশ্যনৰ সভানেত্ৰী মাননীয়া সুমি মেধিয়ে আমাক এইদৰে ব্যক্ত কৰে। জুবিন গাৰ্গ আৰু আমাৰ বহাগ এক অভিন্ন সৌৰভ, এক অবিচ্ছেদ্য মূৰ্ছনা। এই অনুষ্ঠানটি আমি এই নামটোৰে আজি আৰম্ভণি কৰিছোঁ। পোনপ্ৰথমে আপোনালোক সকলোলৈকে বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। বহাগ বুলি ক'লে জুবিন দাৰ কথাই মনলৈ আহে আৰু জুবিন দা মানেই যেন বহাগ। বহাগত আমি এইবাৰ কুলি কেতেকীৰ মাত শুনিছোঁ, বাট আমাৰ হৃদয়ত বাজি থকা জুবিন দাৰ সুৰবোৰ আমাৰ ক'ৰবাত মিচিং। এই সুৰবোৰ, এই ঐতিহ্যবোৰ আমি যুৱ প্ৰজন্মলৈ ভৱিষ্যতলৈ আগুৱাই নিয়াৰ এটা প্ৰয়াসৰে আজি এই অনুষ্ঠান। এই অনুষ্ঠানত আচলতে যোৱা ৩ দশক ধৰি জুবিন দাই যিমানখিনি বৰঙণি আমাৰ সমাজত আগুৱাই দি থৈ গ'ল, তেওঁ সেই বৰঙণিখিনি আমাৰ ভৱিষ্যতলৈ যাতে আমি কেৰি কৰিব পাৰোঁ। তেওঁৰ 3টা ফেজ গৈছে। এই 3টা ফেজৰ গীত মাত কথা আজি আমাৰ ইয়াত আলোচনা হ'ব। বিভিন্নগৰাকী সাহিত্যিক আহিব, কবি সাহিত্যিকৰ সৈতে শিল্পীসকল, গীতিকাৰ, নৃত্যকাৰ, তেনেকুৱা ধৰণৰ বিশিষ্ট ব্যক্তিসকল আহিব। তেওঁলোকৰ এটি প্ৰচেষ্টাত আজি আমাৰ এই অনুষ্ঠানটো আগবঢ়াই আমি নিম। আপোনালোক দেখিছে বৰষুণ আহিছে, জুবিন দা থকা মানে বৰষুণ আহিবই। বৰষুণ যাক অকণমান কমোতে আমি এতিয়া আৰম্ভ কৰিম। আজি অনুষ্ঠানটোৰ আচলতে উদ্দেশ্য এইটোৱে যে জুবিন দাই এৰি থৈ যোৱা যি আমাৰ শিল্প, যি এৰি থৈ যোৱা যি আমাৰ সুৰ, এই ঐতিহ্যখিনি আমি ভৱিষ্যত প্ৰজন্মলৈ যাতে আমি কেৰি কৰিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। ইয়াৰ পিছতেই শ্ৰদ্ধাঞ্জলি কাননৰ মুকলি মঞ্চত আমন্ত্ৰিত ব্যক্তিসকলক ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰাণৰ শিল্পীগৰাকীক লৈ লিখা কবিতা আৰু চমু ভাষণ আগবঢ়ায়। ৯০ দশকৰ উন্মাদনা আজিও আমাৰ হৃদয়ত সজীৱ হৈ আছে। সেই অনামিকাৰ গীতে যুৱ প্ৰজন্মৰ বুকুত যেনেদৰে ঢপঢপনি তুলিছিল, সেই ৰোমেণ্টিচিজম এতিয়াও চাগে আমাৰ গীতবোৰ শুনিলে মন ভাল লাগি যায়। অতি দুখৰ কথা, অতি পৰিতাপৰ কথা যে আমি অসমে আমাৰ অতি মূল্যৱান উজ্জ্বল ৰত্ন এটুকুৰ হেৰুৱালোঁ। পানীত পৰিলেতো বুটলি ল'লোহেঁতেন, কিন্তু সাগৰত জানো বুটলা সম্ভৱ, বিচৰা সম্ভৱ, হেৰায়ে থাকিল। জুবিন গাৰ্গ, তেওঁৰ সংগীতৰ বিষয়ে কোৱাৰ মই ধৃষ্টতা নকৰোঁ। মই কোনো সংগীতৰ বিশেষজ্ঞ নহয়। কেৱল কেইখনমান উপন্যাস লিখা মই এগৰাকী লেখক। কিন্তু এটা কথা স্পষ্টকৈ জানো যে পৃথিৱীয়ে সেইসকলৰ বাবে কান্দে যিসকল প্ৰতিভাধৰ। পৃথিৱীয়ে কোনো ধনী মানুহৰ বাবে নাকান্দে। ধনী মানুহৰ বিয়োগত পৃথিৱীয়ে নাকান্দে, ৰাজনীতিবিদৰ বিয়োগত পৃথিৱীয়ে নাকান্দে, পৃথিৱীয়ে কোনো ফিল্ম ষ্টাৰৰ বিয়োগত ইমানকৈ নাকান্দে। পৃথিৱীয়ে কান্দে কেৱল প্ৰতিভাৰ বিয়োগত।
মই জুবিনে কৈছোঁ, মাতটো ধৰিব পাৰিছনে? আজি সেই কণ্ঠ মোৰ নাই, ৰুদ্ধ হ'ল সময়ৰ আহ্বানত। অনামিকা মায়াৰ সোৱাদ আজি নাপাবি কোনেও। মই আজি নিথৰ, স্তব্ধ, তথাপিও বাজি থাকিব মোৰ গান প্ৰান্তে প্ৰান্তে জননীৰ ভূমিত। মোৰ বহুত কাম বাকী থাকিল, কি কৰিবি গুচি আহিলোঁ। জংকীয়েও মাতি আছিল যে, মৰমৰ ভনীক নেওচা দিব নোৱাৰিলোঁ। অসমে আহিব নিদিয়ে বাবে ছিংগাপুৰকে বাছি ল'লোঁ। তাতে আকৌ মোৰ প্ৰিয় সাগৰৰ বহল বুকুত। গৰিমাক সকলোৱে চাবি, মই নথকাৰ অনুভৱে তাইক দহিব নহ'লে। প্ৰকৃতিৰ লগত সদায় এক হৈ গৈছিলে। তেওঁৰ মনটোৱে তেনেকুৱা শিল্পীসুলভ মনত প্ৰকৃতিক ভাল পাবই লাগিব, জীৱ জন্তুক ভাল পাবই লাগিব। মই বাই প্ৰফেশ্যন, মই ফৰেষ্ট অফিচাৰ, ৰিটায়াৰ হ'লোঁ। 40 বছৰ কটালোঁ অসমৰ বন জংঘলৰ লগত, গঁড়ৰ লগত, হাতীৰ লগত, বাঘৰ লগত। গতিকে মোৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। এটা ডাঙৰ কাম কৰিলোঁ, মই নিজকে ডাঙৰ কাম বুলিয়ে কৈছোঁ যে মোৰ 40 বছৰৰ অভিজ্ঞতা লৈ পেলাই কিতাপ এখন লিখিলোঁ, ক্ৰনিকলছ অফ এ ফৰেষ্ট অফিচাৰ। আৰু সেই কিতাপখন জুবিনৰ নামত মই উৎসৰ্গা কৰিলোঁ। আৰু এই ফটোখন ইউনিক বৰাক মই ধন্যবাদ জনাইছোঁ, তেওঁৰ পৰা মই ধাৰে লৈছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এই কিতাপখনৰ যোগেদি গোটেই বিশ্বতে জুবিনৰ গুণগান আমি গাইছোঁ। 40টা ভাষাত একেদিনে একে ৰাতিতে 36টা গান গোৱা। সেইদিনাখন আমিও আছিলোঁ, মোৰ ৱাইফ চয়নিকা। তেতিয়া মই এখন নিজে CD প্ৰডিউচ কৰিলোঁ, তাত জুবিনে 2টা গান গাইছে। সেইটো নাগা সমাজৰ লগত অসমীয়া আৰু নগাৰ সম্প্ৰীতিৰ ওপৰত। আপোনালোকে ইউটিউবত পাবই, সেইখিনি দিয়া আছে। আৰু জুবিনে আটাইতকৈ ভাল পাইছিলে নাহৰ পাতত ৰ'দৰ ছায়াই নাচক আজি, মন আকাশৰ ডাৱৰেৰে ফুল ফুলক আজি। ময়ো নাহৰ ভাল পাওঁ, জীৱ জন্তু অসংখ্য খুব ভাল পাইছিলে। আটাইতকৈ ডাঙৰ কথা এটা কওঁ, সেইটো আমাৰ জীৱনত সাধাৰণতে নঘটে। মই কাজিৰঙাৰ DFO আছিলোঁ 2003-04। তেতিয়া দেখিছোঁ গঁড়ে যিটো খেদা খেদি কৰে, সেইটো প্ৰিকইটাল যিটো কয়, সেইটো মতাটো পিছত থাকে, মাইকীজনী আগত দৌৰে, তাৰপিছতে সিহঁতৰ মিলন হয়, শাৰীৰিক মিলন হয়। আৰু তেতিয়া তাৰ আগত পৰিলে কিন্তু ৰক্ষা নাই, গঁড়ে আমাক মাৰি দিব, বা গাড়ী চাড়ী আগত পৰিলে গাড়ী ভাঙি দিব। আৰু একো বুজি নাপায়, এঘণ্টামান দৌৰি ফুৰে, ইটোৱে সিটোক খেদে, ইটোৱে সিটোক খুৱায় আৰু চিঞৰ মাৰে, উকি মাৰে। সেইদিনাখন ভিডিঅ'টোত চাইছোঁ জুবিন গাৰ্গ তেনেকুৱা এটা পৰিৱেশত পৰিলে, আৰু সেই গঁড়হাল তেওঁৰ পিনেই আহিছিলে। প্ৰায় মই চাইছোঁ 120 বা 100 মিটাৰ দূৰত্বৰ পৰা জুবিনে চিঞৰিছে, গো এৱে, গো এৱে, গো এৱে কৰিছে। তাৰমানে জুবিনৰ মাতত কি আছে? ডেফিনেটলি হাই ফ্ৰিকুৱেঞ্চি আছে। হাই ফ্ৰিকুৱেঞ্চি এইটো অধ্যয়ন কৰিব লাগিব। জুবিনৰ মাতত কিয় জন্তু ৰৈ গ'ল, এহাল মানে উত্তেজিত গঁড় কিয় ৰৈ গ'ল? গঁড় মতা মাইকী হ'ল ডাইভাৰ্ট হৈ গুচি গ'ল। ভাৰতৰত্ন তুমি মৰমৰ ভূপেন দা মানৱতাৰ সুৰেৰে বজাইছিলা পাহাৰ ভৈয়ামৰ একতা। সেই পাহাৰ ভৈয়ামৰ একতা আমিও মোৰ চিডিখনত সন্নিৱিষ্ট কৰিছোঁ। জুবিন তাত 2টা গান গাইছে বুলি কৈছোঁ, অসমীয়া আৰু নগাৰ সম্পৰ্কৰ ওপৰত। বিশ্বব্যাপী বিলাইছিলা সমন্বয়ৰ কাহিনী, এৰি থৈ গ'লা আমাক কন্দুৱাই অগণন জনতাৰ সুৰ বাহিনী। পিছে পিছে গ'ল জুবিন, পিছে পিছে গ'ল জুবিন গাৰ্গ, ৰাজীৱ সদিয়া, হিয়াৰ ঢপঢপনি তুলি, আহিছে আজি ওলাই ডেকা গাভৰু বহুমূলীয়া প্ৰতিভাৰ সন্ধানত বুলি। ইয়াৰ পিছতেই জুবিন গাৰ্গৰ প্ৰায়সমূহ গীতৰ কেছেট আৰু এলবাম সংৰক্ষণ কৰি জনপ্ৰিয় হোৱা বিশাল কলিতাক সম্বৰ্ধনা জনোৱা হয় আৰু মঞ্চত তেওঁ এটি গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক বৰ আনন্দিত কৰে।
দিয়াৰ পিছতে কেইবাগৰাকীও শিল্পীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰি শ্ৰদ্ধা জনায়। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ভৰা দিলা গোপনে আহি হীৰাৰ গুণ তুমি যে মোৰ শুকান মন নিগৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহৰ প্ৰতি জুবিন গাৰ্গ আৰু আমাৰ বহাগ এক অভিন্ন সৌৰভ অবিচ্ছেদ্য মূৰ্ছনা অনুষ্ঠানটোৰ আন এক আকৰ্ষণীয় অনুষ্ঠান আছিল কণ কণ শিশু আৰু চেমনীয়াসকলে কৰা মূকাভিনয়। জুবিন গাৰ্গৰ কেইটামান গীতত কৰা এই মূকাভিনয়ে দৰ্শকক বৰ আমোদ দিয়াৰ লগতে আৱেগিক কৰি তোলে। অসমৰ বিশিষ্ট কণ্ঠশিল্পী মালবিকা বৰাই জুবিন গাৰ্গ আমাৰ বহাগ এক অভিন্ন সৌৰভ অবিচ্ছেদ্য মূৰ্ছনাৰ অনুভৱ ব্যক্ত কৰি এইদৰে কয়। শৰাইঘাট পিছ ফাউণ্ডেশ্যনে আজি এটা সুন্দৰ অনুষ্ঠান জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায় আৰু লগতে বিহুৰ এটি ভৰ দুপৰীয়াৰ এটা অনুষ্ঠান অনুষ্ঠান ইয়াতে আয়োজন কৰিছে আৰু সেই অনুষ্ঠানলৈ ময়ো নিমন্ত্ৰিত হৈ আহিলোঁ। সঁচাকৈ আমি ইয়াতে জুবিনক মই শ্ৰদ্ধাঞ্জলি বুলি ক'ব নিবিচাৰোঁ, কাৰণ জুবিন আমাৰ মাজত নাই, সেই কথাটো ভাবিবলৈ মন নাযায়। আৰু মই জুবিন য'তে আছে তাতে শান্তিত থাকক, মোৰ এনেকুৱা লাগিছে। আৰু আমি জুবিনৰ ন্যায় বিচাৰিছোঁ, সেইটো ৰৈ আছোঁ, আশাৰে বাট চাই আছোঁ। সেই ন্যায়টো যাতে পাওঁ, সেই ল'ৰাটো যাতে মনত শান্তি পায়। ইমান এটা সুন্দৰ অন্তৰৰ কোমল অন্তৰৰ ল'ৰা আছিলে, তাৰ এনেকুৱা এটা মই আচলতে আজি এইবোৰ ক'ব লাগে নাই মই নাজানো, কিন্তু ক'ব মন গৈছে কাৰণ জুবিনৰ প্ৰতিছবি মই আগত দেখি আছোঁ, বৰকৈ মনত পৰিছে সঁচাকৈ, কাৰণ তাৰ লগত কাম কৰা বহুত সুযোগ হৈছিলে। আৰু আজি এই অনুষ্ঠানটো খুব সুন্দৰভাৱে তেওঁলোকে কৰিছে আৰু পূৰা বিহু নৃত্য, আমাৰ অসমীয়া জুবিনক সুঁৱৰি যিবিলাক গীত মাত হৈছে, সঁচাকৈ সেইখিনি খুব ভাল লাগিছে। শৰাইঘাট পিছ ফাউণ্ডেশ্যনৰ সৌজন্যত আয়োজিত অনুষ্ঠানত এটি বিহু হুঁচৰি দলে বিহু নৃত্য পৰিৱেশন কৰি উপস্থিত দৰ্শকক মন প্ৰাণ থৌকি বাথৌ কৰি তোলে। দদাই নাহৰে ঐ পেলালে, নাহৰে ঐ পেলালে কলি, ঐ দদাই বিহুলয়ে বুলি দদাই ঢাপলি ঐ মেলিলো, দদাই ঢাপলি ঐ মেলিলো, দদাই আমাৰে মনো ধুলি ঐ আমাৰে মনো ধুলি মুদুলি। হে কিনো ফুল ফলু কানে জাতি, ফলু কানে জাতি আহিছে দদাই ধৰিবা জাপি, আহিছে দদাই ধৰিবা জাপি। চিঙিব খুজিলে লাগে জগৰ, হে দদাই দেও আগফালৰ জুৰীয়া ভঁৰালত
ঐ গুটি ধানে উপচি পৰে না ঐ বহাগৰ বিহুতি পায়ে না ৰৈ দদাই দেও পাছফালে তামোল পাণৰ বাৰী ঐ এনেনো শুৱনি লাগে না ৰৈ বহাগৰ বিহুতি পায়ে না ৰৈ ঐ ৰঙা চোলা পিন্ধি লৈ আহিলা ঐ নেঘেৰি খোপাতে কপৌ ফুল গুজিলা ঐ ৰঙা চোলা পিন্ধি লৈ আহিলা ঐ নেঘেৰি খোপাতে কপৌ ফুল গুজিলা ঐ হায় নাচনী তোহা হাততে দে তোহোকা ৰঙা কৈ ৰাঙলী এই মুগাহাৰী ঘামেৰাই লৈ নাচানো কঁকাল ভাঙি ঐ বিহু তলি শুৱনি ঐ বিহু তলি শুৱনি কৰি গাতে গা লাগিব সঁচাবা মূৰ্ধন চেনাইতি তুমনীয়া তামোল মূৰ্ধন চেনাইতি কিমান পানী আছে মূৰ্ধন চেনাইতি মূৰ্ধন কুলাইতি কোনে ওজন কৰি চাব মূৰ্ধন চেনাইতি তোমালৈ জানানে মূৰ্ধন চেনাইতি কিমান মৰম আছে মূৰ্ধন চেনাইতি মূৰ্ধন কুলাইতি কোনে বাৰু বুজি পাব কেঁচা ঘামন মুকুতা জ্বলে ৰূপা থুকে পকা ধাননি ৰূপা তুমি গবা দাৱনি ধান কাটিবা কাচিৰে তোমাৰ কোমল হাতেৰে ধান
কাটিবা কাচিৰেহে তোমাৰ কোমল হাতেৰে অ ৰূপা ধানৰ পাতে কাটিব গা লেতেৰি মাটি কলাই ফাপৰি নেপায়হে আনিলো তোক বোলো নেপায়হে আনিলো তোক ঐ সমনীয়াৰ আগলৈ নোলাবি বৰে কৈ সমনীয়াই হাঁহিব পাক নেখা মই সুধা ভাত জাকৈ বাই আনোগৈ মাছে কি বৃন্দাবন দাজনীৰ দাবৰ মন ধুলিয়াৰ নিবৰ মন ঘটিব পৰা নাই খোপাতে বকুল ফুল খোপাতে গেজেং ফুল মাৰি দে বিচনীৰ চাহ অমৃত কণ্ঠ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এই সুৰ কেৱল সংগীত নহয়, ই আমাৰ অনুভৱ, আমাৰ পৰিচয়, আমাৰ গৌৰৱ। এই সুৰেই আমাক একেলগ কৰি একতাৰ দোলেৰে বান্ধি ৰখাৰ বাবে শৰাইঘাট পিছ ফাউণ্ডেশ্যনৰ গুৰি ধৰোঁতা সুমি মেধিৰ লগতে কৰ্মকৰ্তাসকলৰ এই প্ৰয়াস আৰু প্ৰচেষ্টাক উপস্থিত সকলোৱে একেমুখে শলাগ আৰু ধন্যবাদ জনায়।